কোভিড-19 ৰোগীৰ সংখ্যা আমাৰ আৰু 5টা বৃদ্ধি পালে। এই 5জন ৰোগীৰ ভিতৰত 4জনেই নিজামুদ্দিনৰ ঘটনাৰ সৈতে জড়িত, কিন্তু এগৰাকী পেচেণ্ট নিজামুদ্দিনৰ ঘটনাৰ সৈতে জড়িত নহয়। আমি প্ৰথম গুৱাহাটী মেডিকেল কলেজ হস্পিটালত আমি ৰাখিবলগীয়া হ'ল তেখেত হ'ল মনীষ তিব্ৰিৱাল। এখেত গুৱাহাটীৰ স্পেনিছ গাৰ্ডেনৰ বাসিন্দা আৰু যোৱাকালি ৰাতি আমি তেখেতৰ বেমাৰৰ পজিটিভ অহাৰ লগে লগে আমাৰ প্ৰিন্সিপাল ছেক্ৰেটাৰী মই আমি ৰাতি তেখেতৰ পত্নীৰ লগত আলোচনা কৰি নিশাতেই 108 এম্বুলেন্সৰ জৰিয়তে তেখেতক গুৱাহাটী মেডিকেল কলেজলৈকে আনো, কাৰণ তেখেতে স্পেনিছ গাৰ্ডেনত আছিলে আৰু স্পেনিছ গাৰ্ডেনত প্ৰায় 150টা ফ্লেটত মানুহ থাকে, পৰিয়াল থাকে আৰু স্বাভাৱিকভাৱে সেই ফ্লেটৰ বাসিন্দাসকলৰ লগত মনীষ তিব্ৰিৱালে কমন ফেচিলিটিজবিলাক একেলগে ব্যৱহাৰ কৰি আছিল। তেখেত 1 তাৰিখে দিল্লীৰ পৰা আহিছিল, কিন্তু দিল্লীৰ পৰা অহা সময়ত তেওঁৰ বেমাৰটো লৈ অহা বুলি আমি ভাবিব খোজা নাই, কাৰণ একত যদি তেওঁ বেমাৰটো লৈ আহিলেহেঁতেন 28 তাৰিখে তেওঁৰ বেমাৰটো শেষ হ'লহেঁতেন। গতিকে 4 তাৰিখে তেওঁৰ বেমাৰটো পজিটিভ ওলোৱাৰ ঘটনাই এটা সন্দেহৰ উদ্ৰেক কৰে যে তেওঁ গুৱাহাটীত থকা অৱস্থাত তেওঁ যাৰ লগত লগ হৈছিল, বজাৰ সমাৰ কৰিছিল বা যাৰ লগত তেওঁ ঘৰত কথা বতৰা পাতিছিল, তেনেকুৱা কোনোবা আন এগৰাকী ব্যক্তিৰ শৰীৰত ডেফিনেটলি সংক্ৰমণ আছিলে। সাইলেণ্ট সংক্ৰমণো থাকিব পাৰে, কিন্তু সেই সংক্ৰমণৰ কাৰণতেই তিব্ৰিৱাল সংক্ৰমিত হোৱা বুলি আমি সন্দেহ কৰোঁ, যদিও 1 মাৰ্চত তেওঁৰ ট্ৰেভেল হিষ্ট্ৰী আছে। কিন্তু 1 মাৰ্চৰ ট্ৰেভেল হিষ্ট্ৰী থাকিলেও 28 দিন পিছত এইটো নিয়মতে ডিক্লাইন হয়, ওপৰত যোৱাৰ কথাটো নাহে। সেই হিচাপত আমি মনীষ তিব্ৰিৱালৰ লগত বিভিন্ন ধৰণে যোৱা 1 মাহত সংস্পৰ্শলৈ অহা 111জন মানুহক আমি চিনাক্ত কৰিছোঁ। স্বাভাৱিকভাৱে স্পেনিছ গাৰ্ডেন এতিয়া কণ্টেইনমেণ্ট জোন হ'ব আৰু অহা 14 দিনলৈকে গুৱাহাটীৰ স্পেনিছ গাৰ্ডেনত কোনো ব্যক্তি যাব নোৱাৰিব আৰু স্পেনিছ গাৰ্ডেনৰ পৰা কোনো ব্যক্তি অহা 14 দিনলৈকে ওলাই আহিব নোৱাৰিব।